This program is brought to you by Surya Concretex Cement, Bharosa Wahi, Pehchan Nahi, and co-presented by Gargia Toyota, Steering Trust, Driving Innovation. Panchayat 2025 title sponsor Surya Concretex Cement, Bharosa Wahi, Pehchan Nahi, and on present Gargia Toyotar এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি জনতাই কথা কব জনপ্ৰতিনিধিৰ সন্মুখত, জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিব জনতাৰ সন্মুখত। এয়া হৈছে যোৰহাটৰ পৰিৱেশ আৰু যোৰহাটৰ অন্যতম এক সন্মানীয় সমষ্টি টিয়ক আৰু সন্মানীয় সমষ্টিৰ মৰিয়নিৰ সীমান্তৰ এই অঞ্চলৰ ৰাইজৰ কথাবিলাক আহকচোন আজি শুনো প্ৰাগ নিউজৰ এই পঞ্চায়ত 2025ক লৈ। মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছো প্ৰতিনিধিৰ পৰা, এজন প্ৰতিনিধিৰ পৰা যিগৰাকী এইবাৰ জিলা পৰিষদৰ বাবে তেখেতে সাজু হৈছে। মই প্ৰথমতে তেখেতক অভিনন্দন জনাইছো আপোনাৰ এই যাত্ৰাৰ বাবে প্ৰাগ নিউজৰ পৰিয়ালৰ তৰফৰ পৰা। আপুনিয়ে কওক কোন দলৰ পৰা উঠিছে, জিলা পৰিষদটো মই কৈ দিছো আপোনাৰ নামটো, আৰু লগত কওক যে আপুনি তিনিটা কথা, যে এবাৰ কি তিনিটা কথা লৈ আপুনি ৰাইজৰ পদূলিলৈ গৈছে। জয়জতেই মই সমূহ ৰাইজলৈ মোৰ সহস্ৰ সেৱা আগবঢ়াইছোঁ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বলমা জিলা পৰিষদৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী। মোৰ নাম শ্ৰী যতীন চন্দ্ৰ বৰা। মোক ৰাইজে বাপুতি বুলিয়েই মাতি আহিছে আৰু ৰাইজৰ মাজত বাপুতি হিচাপে প্ৰচলিত হৈ আছোঁ, কিন্তু মোৰ নাম এতিয়া বেলট বাকচত যতীন বৰাহে আহিব। কি 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 কথা কৈছে ৰাইজক, কি কথা ক'ব বিচাৰিছে? কাৰণ চাওক, যোৱা এতিয়া চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টি, হয়নে? আৰু যিটো সমষ্টিৰ কাষতে আপুনি এটা অসম গণ পৰিষদৰ অধীনৰ এটা সমষ্টি আছে, আপুনি যিখন জিলা পৰিষদত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে সেইখন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী 5বাৰ বিজয়ী বিধায়কৰ এটা সমষ্টিত আপুনি এইবাৰ জিলা পৰিষদৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপোনাৰ কথাবিলাক বেলেগ হ'ব লাগিব ৰাইজে বিশ্বাস কৰিবলৈ। কি তিনিটা কথা লৈ গৈছে? মই ৰাইজৰ মাজলৈ আহিছোঁ। আজি যোৱা 25টা বছৰে ৰাইজৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। সেই বিষয়ে আমাৰ এলেকাই নহয়, অসমৰে নহয়, ভাৰততো হয়তো মই বিশেষভাৱে অনুষ্ঠান কৰিছোঁ। আৰু সেই সকলোখিনি সম্বল আজি ৰাইজৰ মাজত, বিশেষকৈ আমাৰ অতি স্নেহৰ ভাওনাক লৈ মই খুব ব্যস্ত থাকোঁ। ভাওনাৰ সাজ পোছাক তথা ভাও বা ভাওৰা শিকোৱা সেই কাৰ্যখিনিত মই জড়িত হৈ থাকোঁ। আৰু আজি 25টা বছৰে মই ৰাইজৰ মাজত তেনেদৰে কাম কৰি আছিলোঁ। আৰু 25টা বছৰ ৰাইজৰ মাজত কাম কৰি থাকি মই বিভিন্ন স্থানত গৈছোঁ, আৰু বিভিন্ন স্থানত গৈ বিভিন্ন বিষয়ে মই নিজে মানে অধ্যয়ন কৰিছোঁ। আৰু অধ্যয়ন কৰি সমস্যাবিলাকো মই বিভিন্ন সময়ত দেখিছোঁ যে সমস্যাবিলাক আমাৰ ৰাজনীতিলৈ গৈ ৰাজনীতিৰ যদি দায়িত্ব দিয়ে সেই দায়িত্বৰ দ্বাৰা সমাধান কৰিব পাৰিম বুলি মই দেখি আহিছোঁ। আৰু সেইবাবেই মই এতিয়া ৰাইজৰ মাজলৈ আহিছোঁ, ৰাইজৰ প্ৰতিনিধি হ'বলৈ। আৰু মোৰ অতি বিশ্বাস যে ৰাইজে মোক যি জিলা পৰিষদৰ সদস্য পদটিৰ বাবে মই মনোনয়ন আগবঢ়াইছোঁ, আৰু সেই পদটিত মোক ৰাইজে দায়িত্ব দিব বুলি মই খুব বিশ্বাস কৰিছোঁ। মই উত্তৰটো নাপালোঁ ঠিক পোনপটীয়া, তথাপি আপুনি বহক, মই আহি আছোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ আপোনাৰ ওচৰলৈ আহিছোঁ। মই এইবাবে আপোনাৰ ওচৰলৈ আহিছোঁ যে যিগৰাকী প্ৰাৰ্থীৰ ওচৰৰ পৰা মই আপোনাৰ ওচৰলৈ পোনপটীয়াভাৱে আহিছোঁ, তেওঁক মই সোধোতেই, মই সূত্ৰধাৰৰ ভূমিকা লওঁতেই তেখেতক এটা কথা কৈছোঁ যে যিটো সমষ্টিত থিয় হৈ তেখেতে আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিছে, সেই সমষ্টিটোৰ বিধায়কজন নিজকে তেওঁ এগৰাকী অপ্ৰতিদ্বন্দ্বী বুলি কয়, আৰু লগতে তেওঁ 5বাৰ তেওঁ এজন বিধায়ক। গতিকে সেই সমষ্টিটোত জাতীয় কংগ্ৰেছে শক্তিশালীভাৱে এইবাৰ তেওঁলোকে আগবাঢ়িছে বুলি নিজকে ক'ব বিচাৰে। আপোনালোকৰ প্ৰাৰ্থীক লৈ আপুনি কি ক'ব? চাওক, বিষয়টো এনেকুৱা ধৰণৰ যে ভাৰতীয় জনতা পাৰ্টীৰ গোটেই প্ৰেক্ষাপট যদি আপোনালোকে চায়, যে গোটেই সামাজিক বা ৰাজনৈতিক যিটো বাতাবৰণ, এই বাতাবৰণটোৰ এটা সুন্দৰ ব্যৱস্থাপনাত আগবঢ়াই লৈ গৈ আছে। আৰু আমাৰ যিজন প্ৰাৰ্থী, আমাৰ বলমা জিলাৰ, কি নাম তেখেতৰ? নাম সুৰজিত শইকীয়া। কিমান শক্তিশালী? তেওঁ শক্তিশালীৰ কথাটো আপোনাক কি ক'ম, তেওঁ এজন খেলুৱৈ হিচাপে নেশ্যনেল খেলুৱৈ, আৰু তেওঁৰ নেশ্যনেল ৰেফাৰী, আৰু তেওঁ বিভিন্ন ঠাইত আপোনাৰ খেলা ধূলাৰ লগত গোটেই যুৱ চামটোৰ লগত তেওঁ সংপৃক্ত হৈ থাকে। গতিকে এনেকুৱা এটা ব্যৱস্থাত তেওঁ আগবাঢ়ি গৈ আছে। আৰু তেওঁ ইয়াৰ আগতো যেতিয়া আপোনাৰ খুব জয়ময় আছিল, কংগ্ৰেছ চৰকাৰৰ যেতিয়া জয়ময় ব্যৱস্থা আছিল, তেতিয়াও তেওঁ
আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপেই আপোনাৰ পঞ্চায়তত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পেলাই নিৰ্বাচিত অভিজ্ঞতা আছে মানে নিৰ্বাচন সম্পূৰ্ণ অভিজ্ঞতা আছে এইবাৰ কিমান দূৰ প্ৰতিদ্বন্দ্বিতাৰ কিমান দূৰ আগুৱাইছে এইবাৰতো বহুত সুন্দৰ জিকিব আপোনালোক এইটো চিয়'ৰ জিকাটো এইটো স্বাভাৱিক কথা এটা মানে আপোনালোকৰ বাবে কোনো প্ৰতিদ্বন্দ্বী কথাই নাই নেকি নাই সেইটো কোনো প্ৰতিদ্বন্দ্বী কথা নাই কাৰণ কথাটো হৈছে কি মানুহখিনি আজিকালি গোটেই ব্যৱস্থাটোত গৈ আছেতো আগতে আপোনাৰ কথাখিনি বুজাবলৈ ঘৰে ঘৰে যাবলগীয়া হৈছিলে এতিয়া আগতে টিভি এটা চাবলৈ গাঁও এখনৰ কোনোবা এটা এঘৰ মানুহত যাবলগীয়া হৈছিলে তাৰপাছত ঘৰে ঘৰে টিভি হ'ল এতিয়াতো এণ্ড্ৰইড মোবাইল স্মাৰ্টফোনৰ যুগ মুহূৰ্তে আপডেটবিলাক পাই থাকে আৰু বৰ্তমান সময়ত ভাৰত চৰকাৰখনে যিখিনি কাম কৰি আছে বা আমাৰ অসম চৰকাৰখনে যিখিনি কাম কৰি আছে তাত সৰ্বাংগীন সবকা সাথ সবকা বিকাশ এইটো বুজি পালোঁ মই এটা কথা মই বিচাৰিছোঁ কি তিনিখন আঁচনিৰ আকৰ্ষণৰ বাবে আপোনালোকে এইবাৰ ভোট পাব তিনিখন আঁচনিৰ নাম কওক আঁচনিটো মাত্ৰ তিনিখন আঁচনি লাগে চাওক এতিয়া মানে মূল কথাটো হৈ গৈছে কি আমাৰ যিখিনি মানে অন্তোদয় আমি মানুহ অন্তোদয় মানে হৈছে সমাজৰ শেষৰজন ব্যক্তি ইয়াত তেল দিয়াৰ কোনো ব্যৱস্থা নাই আমাৰ পাৰ্টিত গতিকে সমাজৰ শেষৰজন ব্যক্তিৰ পৰা উন্নয়নটো হ'ব লাগিব সমাজৰ শেষৰটো ৰাস্তাৰ পৰা উন্নয়ন হ'ব লাগিব যাক অন্তোদয় বুলি কোৱা হয় এখন আৰু দুখন ইখন হৈছে কি আপোনাৰ আমাৰ যিখিনি বৰ্তমান সময়ত মহিলাসকলেই গোটেই ঘৰখন চোৱা চিতা কৰে অৰুণোদয়ৰ কথা ক'ব হয় অৰুণোদয় 3 নম্বৰ কওক 3 নম্বৰ আপুনি নিশ্চয় এতিয়া গম পাইছে যে মহিলা সবলীকৰণৰ কাৰণে ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে যিখিনি কাম কৰি আছে তাৰ 10,000 টকা যি দিব তাৰ পাছৰ পৰ্যায়ত সেইখিনি ক্ৰমবৰ্ধমান হিচাপত লৈ যোৱাৰ পাছত এগৰাকী মহিলা যদি আৰ্থিকভাৱে সক্ষম হ'ব তেতিয়া ঘৰখন সুন্দৰভাৱে পৰিচালনা মানে লাখপতি বাইদেউ ময়ে কৈ দিছোঁ নামকেইটা আপুনি গোটেইকেইটা পোনপটীয়াভাৱে কোৱা নাই লাখপতি বাইদেউ অৰুণোদয় আৰু অন্নোদয় এই আঁচনি তিনিখন এইবাৰ তেওঁলোকৰ বাবে অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ হিচাপে লৈ গৈছে মই কংগ্ৰেছৰ ওচৰত তাৰ ৰিপ্লাই বিচাৰি যাম উত্তৰ বিচাৰি যাম কিন্তু নিৰপেক্ষভাৱে এটা কথা মই আপুনি বহক সংগঠনৰ ওচৰলৈ আহিছোঁ মই আঁচনি আশা আৰু এইফালে পিছফালৰ পৰা মোৰ আঁচনি তাৰ মাজত আপুনি কি ক'ব নিশ্চয়কৈ সন্মুখত পঞ্চায়ত নিৰ্বাচন আমি এখন সুস্থ সবল পঞ্চায়ত গঠন কৰিবৰ অৰ্থে ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব আমি এটা কথা অনুভৱ কৰিছোঁ এই গাঁও অঞ্চলত বিশেষকৈ গাঁও অঞ্চলত গ্ৰাম্য অৰ্থনীতি ক্ষেত্ৰত যদি সবল নহয় এখন সুস্থ পঞ্চায়ত কিন্তু গঠন কৰাৰ তেওঁলোক সফল নহয় আমি যদি চাওঁ আমাৰ এই বিশেষকৈ বলমা অঞ্চলতে যদি আমি উদাহৰণ দিবলৈ যাওঁ তেতিয়া আমি নিশ্চয় গম পাম বা আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বা বিভিন্ন মানুহৰ সংস্পৰ্শত আমি অনুভৱ কৰিছোঁ আমাৰ এই অঞ্চলত বিশেষকৈ বহুতো কৃষক আছে কৃষকৰ লগতে আমাৰ যিখিনি ফাৰ্মিং কৰি আছে ধৰক ছাগলী গাহৰি গৰু প্ৰতিপালন কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছে কিন্তু আমি বিগত সময়ত এই পঞ্চায়তখনে বা বিভিন্ন তিয় সমষ্টিয়ে হওক মৰিনী সমষ্টিয়ে হওক পঞ্চায়তসমূহৰ প্ৰতিনিধিসকলে এই কৃষকৰ ওপৰত ভিত্তি কৰিয়ে হওক বা যিসকলে ফাৰ্মিং কৰি আছে তেওঁলোকক যিখিনি আগুৱাই সহায় সহযোগ কৰি আগুৱাই নিব লাগিছিল সেইখিনি আমি দেখা পৰিলক্ষিত হোৱা নাই সেইটো মই যদি এক বুলি ধৰোঁ এটা চমুকৈ আৰু দুটা কওকচোন এটা স্পৰ্শকাতৰ তৃণমূল আমাৰ বিধায়ক এমপিৰ কথা বাদ দিয়ক আপুনি পঞ্চায়তে কৰিব পৰা আৰু দুটা কাম নিশ্চয়কৈ মই যদি বিশেষভাৱে মই মোৰ বলমা পঞ্চায়তৰ কথা ক'বলৈ যাওঁ বিগত 2 বছৰত ইয়াত আমাৰ বিশেষকৈ কৃষি প্ৰধান অঞ্চল আমিও নিজে কৃষি কৰ্ম কৰি আহিছোঁ ইয়াত আপোনাৰ সুৰপোকে 2 বছৰ বহুত উপদ্ৰৱ কৰিছে কিন্তু আমি দেখিবলৈ পোৱা নাই সাহসীয় পক্ষৰ পালি নেতাই হওক বা তেওঁলোকৰ আমাৰ চৰকাৰী বিষয়াসকলে হওক বা পঞ্চায়তৰ প্ৰতিনিধিসকলে হওক ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা কিন্তু আমাৰ পৰিলক্ষিত নহ'ল গতিকে আমি আশা কৰিব এতিয়া আমি এটা কথা অনুভৱ কৰিছোঁ প্ৰথমে যিসকল আমাৰ প্ৰতিনিধি আপোনাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ কিন্তু তেওঁলোকে এটা কথা মনত ৰখ তেওঁলোকৰ এজেণ্ডা কি আছে এতিয়ালৈকে আমি গম পোৱা নাই তেওঁলোকে এটা কথা জনা উচিত যে গ্ৰাম্য অৰ্থনীতি সবল নহ'লে এখন সুস্থ পঞ্চায়ত যে গঠন নহয় সেই কথাটো আমি বিশ্বাস কৰোঁ আৰু লগতে আমি এই কথাখিনি সদায় কৈ আহিছোঁ যে আমাৰ যিসকল নিবনুৱা যুৱক বা ইয়াতে আপুনি দেখিছে বহুত সংখ্যক দৰিদ্ৰ কৃষক এইখিনিৰ লগত জড়িত তেওঁলোকে বিভিন্ন আঁচনি কৰিছে আৰু চৰকাৰখনেও শাসনাধিষ্ঠ চৰকাৰখনেও যথেষ্ট উন্নয়নমূলক কাম কৰিছে সেইটো আমি
আমি একেমুখে নাই কৰা বুলি ক'ব নোৱাৰোঁ কিন্তু এই কথা বতৰাখিনিত যে ক'ৰবাত খুটি নাটি হৈ আছে সেই কথাখিনি আমি গুৰুত্ব দিবলৈ অনুৰোধ কৰিছোঁ ঠিক আছে মই আহিম মই যে নিৰপেক্ষ যুৱকৰ ওচৰলৈ যাব বিচাৰিছোঁ এই গোটেই কথাবিলাকৰ মাজত এটা কথা বাৰেপতি আমাৰ কাণত পৰে এজন সাংবাদিক হিচাপে কাণত পৰে যে পঞ্চায়তৰ পৰা যিটো আশা কৰা হয় সেই আশাটোৰ বিপৰীতে পঞ্চায়তৰ বকচাত আমি দেখা পোৱা এটা বস্তু হ'ল দুৰ্নীতি পঞ্চায়তত আমি যিটো আশা কৰোঁ পঞ্চায়ত কাৰণ মহামানৱ মহাত্মা গান্ধীয়ে গ্ৰাম্য স্বৰাজৰ কথা কৈছিলে ইয়াত সপোন দেখিছিলে কিন্তু সেই কথাটো আমি দেখা নাপাওঁ আমি বাতৰি কৰিব লগা হয় কেলেংকাৰী আমি বাতৰি কৰিব লগা হয় অনিয়ম বঞ্চনা বঞ্চিত এই কথাবিলাক কৰিব লগা হয় এজন নিৰপেক্ষ ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে প্ৰথমতে মই প্ৰাগ নিউজক আমাৰ কানুপুখুৰী যুৱ মঞ্চৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আমাৰ পঞ্চায়তলৈ আহি আমাৰ সমস্যাৰাজিৰ বিষয়ে জনমানসলৈ লৈ যোৱাৰ প্ৰস্তুতি যিটো চলাইছে তাৰ বাবে আৰু যিটো কথা ক'লে আপুনি দুৰ্নীতি হয় দুৰ্নীতি আছে দুৰ্নীতিৰ কথা ক'বলৈ গ'লে এটা বিশাল দুৰ্নীতিয়ে এটা সময়ত অসমখনত গা কৰি উঠিছিল APSCৰ পৰা আৰু বৰ্তমান সময়ত পঞ্চায়ত লেভেলতো দুৰ্নীতি হয় নহয় বুলি নকওঁ কিন্তু আগতকৈ দুৰ্নীতি কমিছে সেইটো কথা কিন্তু এটা কথা ঠিক আমি সকলো কথা মানে নেতিবাচকভাৱে চালে নহ'ব যিবিলাক আমি ভাল কাম ভালবোৰ ক'ব লাগিব গতিকে দুৰ্নীতি নহয় বুলি মই নকওঁ কিন্তু আগতকৈ দুৰ্নীতি কমাটো আমি মোৰ বাস্তৱ জীৱনত যিখন ছবি দেখিছোঁ তাত যিহেতু কমিছে আৰু মই দুটামান কথা আৰু ক'ব লাগিব চমুকে কৈছোঁ প্ৰথমতে মই আগতে তিয়ক সমষ্টি আছিলোঁ এতিয়া মই মৰিয়নি সমষ্টিলৈ হোৱা এবছৰমান হৈছে মই এটা কথা অনুভৱ কৰিছোঁ এই এবছৰত যে আমি মৰিয়নি সমষ্টি 10 বছৰ আগতে হোৱাহেঁতেন বেছি ভাল আছিল নেকি কিয় ভাল হৈছিল বুলি মই ক'বলৈ যোৱাৰ কাৰণে পঞ্চায়ত বুলিলে ৰাস্তা ঘাট বিদ্যালয় আমাৰ যি যুৱ সংঘ মইনা পাৰিজাত এই অনুষ্ঠানকেইটাৰ আমাৰ মূল চালিকা শক্তি এখন সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত গতিকে সেইকেইটা ক্ষেত্ৰত আমি যথাযথভাৱে আমি সহায় সহযোগিতা পাইছোঁ আমাৰ বৰ্তমান মৰিয়নি বিধায়কজনৰ পৰা এইটো মই কাৰো ৰাজনীতি দলীয়ভাৱে মই ক'বলৈ যোৱা নাই যিটো বাস্তৱ ছবি আজি আমাৰ গাঁও মানে আমি এই কথাটো মই বুজি পাইছোঁ এই কথাটো ক'ব যে ইয়াৰ যিহেতু অসম গণ পৰিষদৰ এগৰাকী বিধায়িকা থকাৰ পিছত এই অংশটো কাটি এবাৰ মৰিয়নিত গৈছে অসম গণ পৰিষদৰ বিধায়িকাৰ পৰা সেই প্ৰত্যাশাটো পোৱা নহ'ল একোৱেই নাপালোঁ বুলি ক'লেও 10 বছৰত বেছিকৈ কোৱা নহয় ঠিক আছে বহক বৰ ডাঙৰ কথা এটা আহিছে মই এই কথাটোৱে কৈছোঁ যে এই মুহূৰ্তত তিয়ক বিধানসভা সমষ্টি অসম গণ পৰিষদৰ অধীনত আছে আৰু মোৰ উপৰোক্ত যিজন আপুনি দেখা পালে যিজন ইয়াত এজন নিৰপেক্ষ যুৱক হিচাপে আহিছে একোৱেই নেপালোঁ বুলি কৈছে অসম গণ পৰিষদ একোৱেই নেপাল অসম গণ পৰিষদৰ দিনত এই অঞ্চলটো এই য'ত থিয় হৈ আছোঁ এইটোৰ উত্তৰ কি দিব প্ৰথমে আপোনাৰ সকলোলৈ আজি এই অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ মই এইখিনিতে অতি স্পষ্টভাৱে খুব সাহসেৰে এটা কথা কৰিবলৈ গৌৰৱ অনুভৱ কৰিম যে বিগত সময়ছোৱাত তিয়ক সমষ্টিৰ সন্মানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা ডাঙৰীয়া আৰু বৰ্তমানৰ অসম গণ পৰিষদক নেতৃত্ব প্ৰদান কৰা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক কৰ্মক্ষম যুৱনেতা বিকাশ শইকীয়াৰ নেতৃত্বত অসম গণ পৰিষদ দলে বিগত সময়ছোৱাত তিয়ক সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণতে আহুপুৰুষাৰ্থ কৰিছে ইয়াত নাই হোৱা বুলি কৈছে ইয়াৰ উত্তৰ লাগে নিশ্চিত ৰূপত হৈছে যদি নহ'লহেঁতেন আজি উপৰোক্ত বক্তাসকলৰ এজন বক্তাক বাদ দি বাকীসকলৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি কৈছে সেইখিনি কথাটো নাই হোৱা বুলি একে কথা নাই কোৱা মই আহিম কংগ্ৰেছে এইটো এটা ডাঙৰ ইছ্যু কৈছে মই আপোনাৰ পৰা এইটো ডাঙৰ মই আকৌ আহি আছোঁ আপুনি যদি অকণমান উঠি দিয়ে বৰদেউতা মই অকণমান সুবিধা পাম বৰ্তা যে এই যুৱকজনে যিটো কথা ক'লে নস্বাত কৰিছে পোনপটীয়াভাৱে অসম গণ পৰিষদৰ কংগ্ৰেছে কথাটো কি বুলি টানি নিব কথাবোৰ এনেকুৱা আচলতে আমি নিজৰ দুখবোৰ নেদেখোঁ আমি আনৰ দুখবোৰ দেখোঁ এই পাৰ্লিয়ামেণ্ট ইলেকশ্যন এছেম্বলি ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যন এই তিনিটা নিৰ্বাচনত যথেষ্ট কিছু পাৰ্থক্য আছে এতিয়া উন্নয়ন বুলি ক'লে আচলতে বেয়া এইকাৰণেই লাগে মই যদি নিজে উন্নয়ন নহওঁ আনক উন্নয়ন কেতিয়াও মই কৰিব নোৱাৰোঁ কাৰণ উন্নয়ন কোনটো মোৰ যদি মানসিক জগতখনৰ কোনো উন্নয়নৰ সপোন নাই তেতিয়াহ'লে আনক মই কেতিয়াও উন্নয়ন কৰিব নোৱাৰোঁ কিন্তু কথা হ'ল কি হয় আমাৰ উপৰোক্ত এই যুৱ সংঘৰ যিজন যুৱকে কথাটো কৈছে কথাটো এটা শুদ্ধ অন্য কথা শুদ্ধ নহয় কাৰণ যিগৰাকী বিধায়ক
বয়সে গৰকা এগৰাকী বিধায়িকা তেখেতৰ যিটো সপোন সেই সপোনটো আনৰ হাতত মানে তুলি দিলে হয়তো সেই যুৱকজনে আমাৰ যি ধৰণে সামাজিক উন্নয়নৰ দিশত গ্ৰাম্য উন্নয়নৰ দিশত আগবাঢ়িব লাগিছিল বা যিটো তেওঁ চিন্তা কৰিব লাগিছিল হয়তো সেইটো চিন্তা কৰিব নোৱাৰিলে এইকাৰণেই নোৱাৰিলে বয়স হ'লে বুদ্ধি হ'ব ভাল হয়নে বাৰু আজি এতিয়া বিকাশ শইকীয়া ডাঙৰীয়াৰ কথা যিটো ক'লে তেখেতৰ এতিয়া যিটো চিন্তাধাৰা হয়তো আজি কেইবছৰ আগতে সেই চিন্তাধাৰাটো তেওঁ কৰা নাছিল এতিয়া যিজন তেখেতে ক'লে যে ইয়াত উন্নয়ন হৈছে কংগ্ৰেছে ইয়াত উন্নয়ন দেখিছে নাই পঞ্চায়তত এইবিলাক ইছ্যু হ'ব আচলতে উন্নয়ন নাই হোৱা বুলি নকওঁ উন্নয়ন হৈছে কিন্তু যি ধৰণে এটা বিধানসভা সমষ্টিৰ এজন বিধায়ক হিচাপে গোটেই সমষ্টিটো উন্নয়নৰ যিখন চানেকি যেনেকৈ আগবঢ়াই দিব লাগিছিল সেই ধৰণে কিন্তু নহ'ল মই যাম উন্নয়ন বুলি ক'লে এটা অঞ্চলৰ বহিঃযোগাযোগৰ স্থল ৰাস্তা ঘাটকে বুজায় যদি আমি দেখিবলৈ পাওঁ তিয়ক সমষ্টিৰ এতিয়া ৰাস্তা ঘাটৰ উন্নয়নৰ দিশত বহু যোজন অন্যান্য সমষ্টিতকৈ আগবাঢ়ি আছে আজি আমাৰ সন্মুখেদি যোৱা বলমা যিটো আমাৰ সংযোগী নকছাৰী সংযোগী পথ তাৰপিছত জগদুৱাৰ এই কথাবিলাকৰ ইম্পেক্ট আপোনালোকৰ পঞ্চায়তৰ প্ৰতিনিধিজনে পাব নাই নিশ্চিত ৰূপত আমি খুব সততাৰে এইবাৰ ভৱিষ্যতৰ অসম গণ পৰিষদ দলৰ ধৈৰ্যবাহক বহু উদীয়মান যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলৰ প্ৰতি ধাৱমান হৈ ইতিমধ্যে পঞ্চায়ত যুঁজত নামি পৰিছে আৰু খুব আনন্দ উৎসাহে ৰাইজে সহযোগ কৰিছে আমি ঠিক আছে ডাঙৰ কথা এটা আছে মই এজন ল'ম এই গোটেই কথাবিলাকৰ মাজত এটা ইছ্যু অহা নাই যিটো ইছ্যু মই কংগ্ৰেছে কৰিব বুলি ভাবিছিলোঁ কংগ্ৰেছৰ এইটো ইছ্যু অহা নাই এই ইছ্যুটো কংগ্ৰেছৰ পৰা নাহিলে মই আপোনাৰ পৰা সুধিবলগীয়া হ'ল যে মিত্ৰতা হৈছে অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা হৈছে অসমৰ বিভিন্ন জেগাত কিন্তু ইয়াত মিত্ৰতা নাই হোৱা ইয়াত হয়নে মই কোৱা কথাটো হয়নে ইয়াত মিত্ৰতা নাই হোৱা যিটো কংগ্ৰেছে ক'ব লাগিছিলে ক'ব পৰা নাই ইয়াত কিয় মিত্ৰতা নহ'ল ঠিক মিত্ৰতা নাই হোৱা বুলি আপুনি একেষাৰ ক'ব নোৱাৰে তো আপোনাকে নিদিয়ে প্ৰাৰ্থী নহয় কথাটো এনেকুৱা ধৰণৰ মিত্ৰতা হৈছে ইয়াত বন্ধুত্বমূলকভাৱেও আমাৰ নিৰ্বাচনটো আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ তাৰমানে এনেকুৱা হ'ব নি কম্প্ৰমাইজ হ'ব নি আপুনি জিকি যাওক অসম গণ পৰিষদ বিজেপি হাৰি যাওক এনেকুৱাকৈ হৈছে নহয় তেনেকুৱা বুলি কথা নাই যুদ্ধত যেতিয়া অৱতীৰ্ণ হয় সেয়া যুদ্ধই কয় হয় নহয় সেইটো হয় কথাটো কিন্তু কথাটো হৈছে কি আপোনাৰ মিত্ৰতাৰ ক্ষেত্ৰত আমি এৰা ধৰা কিছু কৰিছোঁ ধৰক আপোনাৰ ইয়াত আমাৰ AP মেম্বাৰগৰাকী আমি আপোনাৰ SBক দিয়া হৈছে গাখীৰ খোৱাত আৰু ঠিক তেনেদৰে মধ্যতিকৰ লগত বস্তু অকণমান এক্সচেঞ্জ কৰা হৈছে ZP চিটটো এনেকৈ আপোনালোকৰ মাজত যেতিয়া ভোটটো দিব ডিভাইড হ'লে কেনেবাকৈ কংগ্ৰেছে লৈ গুচি যাব নেকি ভয় আছে নেকি তেখেতসকলৰ যিটো সাংগঠনিক ছিষ্টেম তেখেতসকল আঞ্চলিক পৰিষদ গঠন কৰে যিহেতু আমাৰ ইয়াত আমি য'ত কৰি আছোঁ বলমা পঞ্চায়তত বলমা অসম গণ পৰিষদ আঞ্চলিক সমিতিয়ে আমাৰ যি AP মেম্বাৰগৰাকী তেখেতক সমৰ্থন জনাইছে এইটো মিত্ৰতা হৈছে আৰু জিলা পৰিষদত তেওঁলোকে প্ৰাৰ্থী দিলে কিন্তু পশ্চিম তিয়কত তেওঁলোকে প্ৰাৰ্থী নাই দিয়া AP মেম্বাৰ আঞ্চলিক পঞ্চায়ত আৰু বিজেপি দলে আমি গাখীৰ খোৱাত দিলোঁ কিছু অলপ কিন্তু এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে ZPত যিহেতু টিকেট চিলটো মাৰিব লাগিবতো তেতিয়া সেইটো কংগ্ৰেছ উইন হৈ গুচি যাব নেকি নহয় সেইটো সাংঘাতিক এই ভয়টো আছে নাই আপোনালোকৰ নাই সেইটো আছে আমি যুদ্ধত নামিলোঁ যেতিয়া জয় পৰাজয় আছেই আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিজন দিলে বদৰ সুৰজিত শইকীয়া তেওঁ এজন দক্ষ আৰু কংগ্ৰেছ দলৰ পৰা যিজন দিলে আমাৰ স্থানীয় যুৱক তেওঁ দক্ষ আৰু এটা আমাৰ সুন্দৰ মানে প্ৰতিযোগিতা হৈছে এইটো প্ৰতিযোগিতা হ'ব লাগে তেনেকুৱা দক্ষ মানুহ আহিব লাগে আৰু তেতিয়াহে আমাৰ যিটো পঞ্চায়ত ৰাজ ব্যৱস্থাৰ তৃণমূল পৰ্যায়ৰ উন্নতি তেতিয়াহে প্ৰকৃততে হ'ব সেইটো কাৰণে আমি ভাল পাইছোঁ ৰাইজ হিচাপে মই মিউনিচিপালিটিৰ মানুহ হয় মই বিজেপি দলৰ সাংগঠনিক দিশত আছোঁ কিন্তু মই ভোট দিবলৈ নাপাওঁ কিন্তু এই যুঁজখন দেখি মই আনন্দ পাইছোঁ মানে ইয়াৰ যিখন যুঁজ এই যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈছে 2019ৰ পৰা 2024লৈকে ইয়াত যিখিনি পঞ্চায়তৰ যিখিনি কাম হ'ল কোনে কেনেকৈ কি কৰিলে তাত দুৰ্নীতি হ'ল নে ভাল হ'ল এই কথাবিলাক আনিব লাগিব কিবা থাকি গ'ল নেকি কিবা প্ৰত্যাশা কৰা হৈছে নে এই কথাবিলাক পাতিব লাগিব কাৰণ এয়া হৈছে পঞ্চায়ত 2025 বিৰতি লৈছোঁ বিৰতিৰ পিছত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে এই মুহূৰ্তত পঞ্চায়ত 2025 আমি উপস্থিত আছোঁ সন্মানীয় যোৰহাট জিলাৰ তিয়ক আৰু মৰিয়নি সমষ্টিৰ একেবাৰে মধ্যভাগত
কথাবিলাক লাহে লাহে ওলাইছে কিন্তু কথাবিলাক পঞ্চায়তৰ পৰ্যায়ৰ কথাবিলাক আমি পাতিবলৈ আহিছোঁ ইয়াত গতিকে এই মুহূৰ্তত মই মোৰ লগত বীৰ লাচিত সেনাৰ প্ৰতিনিধি আছে যদিও মই যুৱ ছাত্ৰ পৰিষদৰ এজন প্ৰতিনিধিৰ পৰা চমুকৈ ল'ব বিচাৰিম যোৱা 5 বছৰত পঞ্চায়তত কি দেখিলে আপুনি যোৱা 5টা বছৰত পঞ্চায়ত কি দেখিলে বুলি ক'লে হ'ব পঞ্চায়তত ক'ৰবাত ৰাস্তা ঘাট বনাইছে পঞ্চায়তৰ যিটো ফাণ্ডো কম তাৰ পৰিৱৰ্তে আমি দেখিছিলোঁ আমি আশা কৰিছিলোঁ যে পঞ্চায়তৰ সৈতে যিজন বিধায়ক থাকে স্থানীয় তেখেতে লগ হৈ কিছুমান কাম কৰিব সেই কামখিনি সম্পূৰ্ণ হোৱা নাই আমাৰ একেবাৰে যদি আমি এটা উদাহৰণ দিওঁ আমাৰ পিছফালে যিটো ৰাস্তা আছে কানুপুখুৰী তিয়ক নামচেচু সংযোগী ৰাস্তাটো যিটো কদৰ্যময় পৰিৱেশ আপোনালোকে দেখিলে আচৰিত হ'ব এই আমাৰ পাছফালে থকাটো সেইটো 1 নম্বৰ কথা ক'ব বিচাৰোঁ আৰু যিহেতু আমাৰ গ্ৰাম্য জীৱনৰ সকলো লোক কৃষিৰ লগত জড়িত আৰু কৃষকসকলৰ যিখিনি অশান্তি হৈ আছে একেবাৰে এটা যদি আমি জ্বলন্ত সমস্যাৰ কথা ক'ব বিচাৰোঁ যে কাকজানৰ পৰাই ধৰি তিয়কৰ বিভিন্ন অঞ্চল বান্দৰৰ উপদ্ৰৱত খেতি কৰিব নোৱাৰা অৱস্থা হৈছে আমি আশা কৰি আমাৰ জনপ্ৰতিনিধিসকলে বান্দৰৰ যিটো উপদ্ৰৱ হৈছে উপদ্ৰৱ ৰোধৰ বাবে চৰকাৰীভাৱে কিছুমান ব্যৱস্থা কৰক কৃষকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰক এইখিনি কৰক আৰু তাৰ লগত আমি এটা কথা উল্লেখ কৰিম জাজিমুখৰ কথা জাজিমুখৰ বান গৰাখহনীৰ কথা সকলোৱে গম পায় আটাইতকৈ যদি আমি ক'ব বিচাৰোঁ মৰিয়নি আৰু তিয়কৰ ভিতৰত আটাইতকৈ বেছি ফাণ্ড পঞ্চায়তৰ ফাণ্ড জাজিমুখত যায় আৰু আটাইতকৈ দুৰ্নীতি হয় কিন্তু জাজিমুখ পঞ্চায়তত দুৰ্নীতি হৈছে জাজিমুখ পঞ্চায়তত যদি আপুনি এতিয়াও যায় আপোনাৰ MGNৰেগা বিভিন্ন আঁচনি হওক PMGY ঘৰ হওক বা বিভিন্ন যিবিলাক আঁচনি আছে আঁচনি সাংঘাতিক এটা দুৰ্নীতি হৈছে আমি আশা কৰিম নতুনকৈ প্ৰতিনিধিসকল আহিব কোন দলৰ প্ৰতিনিধি নিৰ্বাচিত এইটো ডাঙৰ কথা নহয় তেওঁলোকে এইখিনি কথাত চকু ৰাখক আৰু এটা কথা আমি এই চেগতে অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতু সকলো দলৰ প্ৰতিনিধি ইয়াত আছে জাজিমুখৰ যিটো গ্ৰাম্য অৰ্থনীতি অতিকৈ টনকিয়াল জাজিমুখৰ দৈ জাজিমুখৰ মাছ জাজিমুখৰ শাক পাচলি এটা আমাৰ অসমত এটা নাম আছে আমি আশা কৰিম জাজিমুখৰ এই যিখিনি সম্পদ আছে সম্পদখিনি ৰূপান্তৰ হওক জাজিমুখ এইটো পঞ্চায়তে ভালকৈ পাৰে এক্সেক্টলি মই আহি আছোঁ ৰন্তু মই আহি আছোঁ প্ৰতিনিধি এজনৰ লগত কথা পাতি ল'বলৈ প্ৰতিনিধি বুলি কোৱাৰ কাৰণে মই এগৰাকী আমাৰ এই অনুষ্ঠানত মহিলা প্ৰতিনিধি আছে তেখেত এবাৰ আহিছে মোক প্ৰথম বাইদেউ আপোনাৰ নামটো জানি ল'ম আৰু কোন দলৰ মই ভাৰতীয় কংগ্ৰেছ দলৰ মোৰ নামটো মৌচুমী শইকীয়া বৰুৱা আপুনি কিহত উঠিছে 9 নং বলমা পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে কওকচোন ৰাইজৰ পৰা কেনেধৰণৰ আদৰ পাইছে বা আপুনি ৰাইজৰ পদূলিলৈ যিহেতু গৈছে এইবাৰ প্ৰথম নে আগত উঠিছে মই প্ৰথম এবাৰ তেতিয়াহ'লেতো আপোনাক অভিনন্দন আপুনি আহিছে নাৰী সমাজ হিচাপে ৰাইজৰ পৰা কেনেধৰণৰ পাইছে সন্মান আমি যেনেকৈ প্ৰত্যেক ঘৰে ঘৰে গৈ পেলাই মোৰ 10টা ৱাৰ্ড পৰিছে 9 নং বলমা পঞ্চায়তৰ এতিয়ালৈকে মই 10টা ৱাৰ্ডতে মই গৈছোঁ প্ৰত্যেক ঘৰতে গৈছোঁ তেওঁলোকৰ যিখিনি সহায় মই বহুত ভাল লাগিছে মোক সাহস দিছে যে তুমি আগুৱাই যোৱা তোমাৰ নিচিনা এগৰাকী মহিলা আমাৰ মাজত লাগে সেই কথাখিনি কৈছে সেইখিনি কথাই কৈছে আপোনাৰ প্ৰতিদ্বন্দ্বী কোন মানে আপোনাৰ কোন আছে ভাৰতীয় জনতা পাৰ্টি আছে নে অসম গণ জনতা পাৰ্টি সেই প্ৰতিদ্বন্দ্বীজনী গৰাকীৰ লগত আপোনাৰ সেই বাইদেউৰ লগত আপোনাৰ বহুত উজুকে কৈছে যে এইবাৰ খুব টাফ কম্পিটিশ্যন হ'ব বুলি কৈছে আপুনি ভাবে নেকি মই সেইটো নাভাবোঁ কাৰণ এইটো কাৰণেই নাভাবোঁ মই এগৰাকী আত্মসহায়ক গোটৰ মহিলা হৈও তেওঁলোকৰ লগত সমানে কাম কৰি গৈছোঁ আজি মই মহিলা হৈ আত্মসহায়ক গোটৰ মহিলা হৈ বিভিন্ন ধৰণৰ আমাৰ SRLMে যিখিনি মেলা দিয়ে সেই বাইদেউৰ তেনেকুৱা ধৰণৰ নাছিল নেকি আছিলে কিন্তু তেওঁ ঘৰতে বহি থকা এগৰাকী নাৰী এইটো বাহিৰত আমি দেখি পোৱা নাই কিন্তু মোক যদি আজি আপুনি আমাৰ ওচৰ চুবুৰীয়া সকলোকে সুধিব পাৰে যে মোক ক'ত দেখিছে ক'ত নাই দেখা মেলে মিটিং এটো যাওঁৱে কিন্তু এতিয়া বিজেপি দলৰ পৰা কৈ আছে এটা কথা অৰুণোদয় দিছে তেওঁলোকে আৰু বেলেগ আঁচনি দিছে সেই আঁচনিত যদি পাই গুচি যায় অৰুণোদয় আপুনি 1250 টকাই গোটেই ঘৰখন চলিব পাৰে জানো আপুনিও উত্তৰ দিয়ক এগৰাকী মই মহিলা ময়ো এগৰাকী ৰান্ধনী 1250 টকাই গেছ কিনিবনে দাইল আলু কিনিবনে কিলে কিনিব আজি আপুনি ৰহৰ দাইল বা ধোৱা মগু 1 কেজি কিনিবলৈ যাব 160 টকা 160 টকাই এই কথাবোৰ আপুনি বুজাব পাৰিছে নে নিশ্চয় বুজাব পাৰিছো ৰাইজে বুজিছে বুজি পাইছে মই আহিম আপোনাৰ ওচৰলৈ মই আহিব লাগিব মই মাত্ৰ দুজনৰ এটা ভাৰতীয় জনতা পাৰ্টিৰ মই কাৰোবাৰ এজনৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম আপোনালোকে তেনেকুৱা প্ৰাৰ্থী দিছে নেকি যি ঘৰৰ ভিতৰতে সোমাই থাকে নহয় সম্পূৰ্ণ মিছা কথা এটা তেখেতে ৰাজহুৱাভাৱে কৈছে দেই মই সৰু নাই কথাটো এনেকুৱা ধৰণৰ তেখেত মহিলা মৰ্চাৰ সম্পাদিকা আমাৰ মানে নিৰ্দিষ্ট এডোখৰ জেগাৰ নহয় কলিয়াপানী ব্লকটোৰ
উন্নয়ন খণ্ডৰ যিটো এলেকা সেইটোৰ মহিলা মৰ্চাৰ তেওঁ সাধাৰণ সম্পাদিকা। প্ৰতিদ্বন্দ্বিতালৈ নাহে বুলি কৈছে, এইটোতো ডাঙৰ কথা কৈছে। নহয়, প্ৰতিদ্বন্দ্বী এগৰাকীয়ে সেইভাগে কোৱাটো স্বাভাৱিক কথা, কিন্তু প্ৰেক্ষাপটত যেতিয়া ৰাইজে বস্তুটো গম পাব তেতিয়াহে আচল কথাটো। কিমান দূৰ আগুৱাই আছে তেখেত? বহুত আগত আছে, তেওঁ বহুত আগত আছে আৰু দক্ষ এগৰাকী মহিলা। 11 মে'ত ৰিজাল্ট কোনফালে আহিব? আমাৰ ফালে স্বাভাৱিকতে আহিব। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। বি লাচিত খানাৰ সচিব প্ৰধান যোৰহাট জিলাৰ পঞ্চায়ত এটা সম্পূৰ্ণ বেলেগ। আমি কিছুমান কথা সাংসদ বা বিধায়কলে টানি লৈ গ'লে নহ'ব। মোক আপুনি এটা কথা ক'ব লাগে যে আপোনালোকে সংগঠন হিচাপে সেই প্ৰত্যাশা, সেই আশাবিলাক কৰে জনপ্ৰতিনিধিৰ পৰা। 5 বছৰলৈতো আমাৰ সুযোগ নাই, যি দিলোঁ, যি ৰিজাল্ট আহিলে। এই যোৱা সময়খিনিয়ে আপোনালোকক কেনেধৰণে আমনি কৰে বা কেনেধৰণে আশা দিয়ে, মোক এই কথাটো কওক। কাৰণ পঞ্চায়তৰ পৰ্যায়ত কওক, আপুনি পঞ্চায়ত লেভেলৰ এজন মানুহ, মই জানো। হয়, কথাটো এনেকুৱা, আমি কাকনো বুলিম ককা চবৰে দাড়ি চুলি পকা। গতিকে আমি গত সময়ছোৱাত দেখিলোঁ যে আচলতে পঞ্চায়ত ৰাজটো মহাত্মা গান্ধীৰ এটা সপোন আছিলে যে স্বতন্ত্ৰ হ'ব লাগে, কিন্তু আজিকালি বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়ে পঞ্চায়তৰ যিসকল ব্যক্তি থাকে, মেম্বাৰৰ পৰা ধৰি আপোনাৰ জিলা পৰিষদলৈকেদি হয় বিধায়কজন নহয় সংসদজনৰ হেঁচাতহে কিবা কাম এটা কৰিব পাৰে, মানে সেই মকৰা জালৰ পৰা ওলাব পৰা নাই। গতিকে ৰাজনৈতিক মেৰ পাকত যেতিয়ালৈকে পঞ্চায়ত সোমাই থাকিব তেতিয়ালৈকে পঞ্চায়তৰ উন্নতি নহয় বা উন্নয়ন নহয়, এইটো একদম চিধা কথা। কিন্তু দলৰ কথাটো শুনিবও লাগিব। দলৰ কথাটো এনেকুৱা ধৰণৰ, দলৰ কথাটো এতিয়া এইবাৰ দেখিছে যে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব নালাগে বুলি কোৱা শুনিছে, কিন্তু কথাখিনি একে মানে ফুলনি মানে বাগিচা মানে ফুলনি হৈ আছে এতিয়া। গতিকে আমি কথাখিনি যদি ভাবি লওঁ তেনেহ'লে আমি সাধাৰণতে আমাৰ নিজৰ মানে কি হৈছে দলৰ এটা দক্ষতাহে দেখুৱাবলৈ গৈছোঁ, কিন্তু আমাৰ সামাজিকভাৱে যি উন্নয়ন হ'ব লাগে বা ৰাইজে যিটো আশা কৰিছে সেই আশাটো আমি পোৱা নাই। কাৰণ গত পঞ্চায়তত দেখিছোঁ যে যিখিনি পুঁজি আহে, উপযুক্ত বক্তা কেইজনমানে কৈ গৈছে যে যিখিনি পুঁজি আহে সেই পুঁজিখিনি মিছগাইড হয়। কাৰণ তেখেতসকলৰ যিখিনি পুঁজি আজিকালি একদম চিধা কথা যে পাৰ্চেণ্টেজ নহ'লে কোনো কাম নিদিয়ে। হয় পঞ্চায়তৰ সভাপতিয়ে হওক, সদস্যই হওক, আমি দেখিছোঁ মোৰ ঘৰ ঢেকীয়াখোৱাৰ অঞ্চলৰ কিছুমান সদস্যৰ পৰা বা পঞ্চায়তৰ বা আঞ্চলিকৰ সদস্যলৈকে দেখিছোঁ তেখেতসকলে কমিশ্যন নহ'লে কাম কৰিবলৈ নিদিয়ে সদস্যজনক। সেইজন ব্যক্তি অৰিয়া এনেকুৱা হয় যে ৰাস্তাটোৰ কমিশ্যন কোনে বিচাৰে, মানে পঞ্চায়তৰ দায়িত্বত থকা যিসকল ব্যক্তি, আপোনাৰ কি বুলি কয় এজন ছেক্ৰেটৰীজনৰ পৰা ধৰি আপোনাৰ সভাপতি, BDO, তাৰপিছত এজন সদস্য, ৱাৰ্ড সদস্যলৈকে তেওঁলোকৰ এটা নিজৰ পাৰ্চেণ্টেজ থাকে। একদম অপ্ৰিয় সত্য কথা এইটো। দলৰ প্ৰতিনিধি মানে দলীয় সদস্যই হওক বা তেখেতসকলৰ নিজে ভুক্তভোগী, দলীয় সদস্যসকলো নিজে ভুক্তভোগী। আমি দেখিছোঁ যে মোৰ ঢেকীয়াখোৱা অঞ্চলতে এটা ৰাস্তা দেখিছোঁ, তেখেতসকলে দলীয় সদস্যকেইজনতে উৰিয়া লাগিছে যে এইটো কাম মই কৰিব লাগে, এইটো কাম সমৰ্থন বিচাৰিছে। গতিকে তেনেকুৱা ধৰণৰ যদি কাম হয় তেনেহ'লে পঞ্চায়তৰ কোনোদিন উন্নতি নহয়। আৰু মই প্ৰথমতে কৈছোঁ যে কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা। গতিকে গোটেইবোৰ আমি বৰ্তমান সময়ত আমি আঁকোৱালি লৈছিলোঁ বিজেপি চৰকাৰখনক জাতি মাটি ভেটিৰ কথা কৈ আহিছিলে, কিন্তু কথাটো হ'ল কি তেখেতসকলেও এই বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ হিতাধিকাৰীৰ বাদে বাকী একো কৰিব পৰা নাই, অকল হিতাধিকাৰী। কাৰণ মানে ধোদৰ আলিটো আমাৰ ওচৰতে, কাৰণ আমাৰ মনত পৰিছে যে সেই ধোদৰ আলিটোৰ বনোৱা ৰজাজনলৈ মনত পৰিছে। কাৰণ আমাৰ গোটেই অসমীয়া খিলঞ্জীয়া খাটি খোৱা মানুহখিনিক চব ধোদ বনাব খুজিছে, কাৰণ 1200 টকাত এগৰাকী মহিলাৰ মগজ কিনি পেলাইছে। কিবা আইদেউ বাইদেউ কিবা কিবি হাত চাপৰি কংগ্ৰেছক মাৰিব নালাগে, তেখেতসকলো কোনো নহয়। সূতা কম্বলৰ পৰা ধৰি তেখেতসকলে মানে ৰাজনীতি কৰিছিলে। গতিকে তেখেতসকলেও হাত চাপৰি মাৰিব নালাগে, কাৰণ সূতা কম্বলৰ ৰাজনীতিৰে তেখেতসকলে যি কৰিব লাগে গত সময়ছোৱাত কৰি গ'ল। আমি বিশ্বাস কৰি এতিয়া বিজেপি চৰকাৰকো দিছিলোঁ ৰাজভোগ। গতিকে এতিয়া বিজেপি চৰকাৰ যিসকল আছে সেইসকল কংগ্ৰেছৰ পৰা যোৱা এই ডলাৰ বাগৰি খোপায়। গতিকে আমি আশা প্ৰত্যাশা কৰি একো লাভ নাই, কাৰণ দেখিছোঁ নহয় আপুনি এতিয়া বাক স্বাধীনতা শেষ হৈ গ'ল। মই অলপ দিনৰ আগত জেলৰ পৰা ওলাই আহিছোঁ, কাৰণ উলংগ বাবাৰ প্ৰতিবাদটো কৰিবলৈ গ'ল। কাৰণ বৰ্তমান সময়ত বাক স্বাধীনতা শেষ কৰি পেলালে, কাৰণ আমি ৰাইজে মাত মাতিব নোৱাৰোঁ। কিবা এটা মাত মাতিবলৈ হ'লে তেখেতক এই কথাবিলাকৰ ইম্পেক্ট, এই কথাবিলাকৰ ভোটটো দিয়াৰ সময়ত ৰাইজৰ মন মগজুত এইবাৰ আহিব বুলি আশা ভাবেনে আপুনি? আহিবনে ভাবেনে, নে প্ৰলোভিত ৰাজনীতিত উঠি ভাঙি যাব? নাহে, একদম স্পষ্ট কথা নাহে। কাৰণ য'ত ভয় আছে, য'ত লোভ আছে, ত'তে দখল আছে। গতিকে ভয় আৰু লোভৰ মাজত যদি ৰাইজ সোমাই থাকে, অসমীয়াৰ অস্তিত্ব শেষ হৈ গ'ল।
গতিকে অসমীয়াৰ অস্তিত্ব শেষ হৈ গ'ল বৰ্তমান সময়ত অসমীয়া বুলি আমি পৰিচয় দিবলৈ লাজ লগা এটা পৰিৱেশ হ'ল গতিকে আমি আশা কৰিব নোৱাৰোঁ যে এটা ভাল ৰিজাল্ট পাম কিন্তু এটা কথা মই আহ্বান জনাইছোঁ যিসকল নতুন প্ৰজন্মৰ আহিছে তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰক অন্তত স্বাভিমান ৰক্ষা কৰক কাৰণ দলীয় মেৰপাকতে থাকক বা তেখেতসকল বেলেগ মেৰপাকতে থাকক কিন্তু নিজস্বতা বজাই ৰাখক কাৰণ সন্মানটো নিজৰ কালিলৈ যদি কেলেংকাৰী হয় কালিলৈ মই যদি পঞ্চায়ত সদস্য হৈ জিকি যাওঁ কোনোবা জেগাত তেনেহ'লে মোৰ সুজিত দত্তৰ কেলেংকাৰীটোহে ওলাব বিজেপি বা কংগ্ৰেছৰ কেলেংকাৰীটো নোলায় বৰ গুৰুত্বপূৰ্ণ কথা বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা কৈছে নতুনসকলৰ পৰা মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে নতুন প্ৰজন্ম যিসকল এইবাৰ আহিছে প্ৰধানকৈ বৰ আশা কৰিছে তেওঁলোকৰ পৰা যে নতুন প্ৰজন্মৰ চিন্তাবিলাক নতুন হওক কৰ্মবিলাক গঠনমূলক হওক কৰ্মবিলাকেৰে তেওঁলোকে নিজক জ্যোতিষ্মান কৰক এই আশা কৰিছে লাগিতে দলৰ মজিয়াতে থাকক তেওঁলোকে নিজস্বতাটো যাতে হেৰুৱাই নেপেলায় শিপাৰ পৰা আঁতৰি নাযায় আৰু যিটো আশা কৰি সেই গাঁওখনৰ সেই চিনাকি মানুহখিনিয়ে ভোট দিয়ে সেই মানুহখিনিক যাতে গাদ্দাৰ নকৰে তেওঁলোকে সেই মানুহখিনিক যাতে কেতিয়াও প্ৰবঞ্চিত নকৰে আমি বিৰতি লৈছোঁ বিৰতিৰ পিছত আৰু আছে আমি আৰু গুৰুত্বপূৰ্ণ কথাৰ মাজলৈ সোমাই যাম এটি বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ পঞ্চায়ত 2025 প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানলৈ মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক অৰ্জুন মোৰ লগত উপস্থিত আছে অৰ্জুন জ্যোতি ভূঞা তেওঁ উপস্থিত আছে অৰ্জুন মই এতিয়ালৈকে কথাটো নুশুনিলোঁ মানে ইয়াত মই এতিয়ালৈকে যিমানখিনি কৰিলোঁ দুটাকে বিৰতি ল'লোঁ ইয়াত এটা কথা নুশুনিলোঁ যে কালিৰ যি দৈনিক জনমভূমি কালিৰ যিখন দৈনিক জনমভূমি এই দৈনিক জনমভূমিত প্ৰথম পৃষ্ঠাত সবিস্তাৰে আহিছে যে যোৰহাট জিলা শিৱসাগৰ জিলা গোলাঘাট জিলা আৰু চৰাইদেউ জিলাৰ মাজত 2006 পৰা 2019ৰ ভিতৰত 600 কোটি টকা খালে কেলেংকাৰী হৈছে এইটো আমি কোৱা নাই এয়া উচ্চ ন্যায়ালয়ৰ মজিয়াই মানি লৈ তেওঁলোকে দুৰ্নীতি নিবাৰক শাখাক কৈছে যে তোমালোকে কাম আগবঢ়াই লৈ যোৱা সঁচাকৈ ইয়াত হৈছে জব কাৰ্ড সেই সময়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা এইবিলাকত সাংঘাতিক কেলেংকাৰী মই যুৱ ছাত্ৰ পৰিষদৰ মঞ্চৰ পৰা এই কথাটোত আপোনাৰ প্ৰতিক্ৰিয়া বিচাৰিম আৰু আপোনাৰ মনত কি কঢ়িয়াই লৈ আহিছে আজি হয় উৎপলা নিশ্চিতভাৱে যে আমি যদি আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ কথা আমি চাওঁ যে 1948 চনতে অসমত গ্ৰাম্য পঞ্চায়ত আইন গৃহীত কৰা হৈছিল বৰ্তমান অসমত যিখন পঞ্চায়ত আইন চলি আছে প্ৰায় 1993 চনত সংশোধন হৈছিল 73 সংখ্যক সংশোধনী মতে এটা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ গ্ৰাম্য অঞ্চলৰ লোকসকলক আগুৱাই নিবৰ কাৰণে এটা চেষ্টা চলাইছিল আপুনি কোৱাৰ কথাটোৰ লগত মই সহমত যে বৰ্তমান সময়ত অসমত পঞ্চায়তী যিটো ব্যৱস্থা আছে তাত আসলে সকলো এটা ধাৰণা থাকে পঞ্চায়তৰ ইলেকশ্যন খেলিম ইলেকশ্যন খেলাৰ পাছত আমি বিভিন্ন দুৰ্নীতিত লিপ্ত হ'ম আমাৰ নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিম কিন্তু আমি এটা বিষয় চাব লাগিব যে পঞ্চায়তৰ প্ৰতিনিধিগৰাকী অকল হিতাধিকাৰী লিষ্টখন বনালে তেওঁ কাম নহয় প্ৰকৃত হিতাধিকাৰীটো পাব লাগিবই আমি যদি চাওঁ যে অসমৰ গ্ৰাম্য অৰ্থনীতি বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষকৰ আঁচনি আহিছেনে নাই পশুপালন মৎস্য পালন বা কুটিৰ শিল্পৰ তাত আমি অসমৰ নতুন প্ৰজন্মক বা যিসকল নিবনুৱা আছে তেওঁলোকক সংস্থাপিত কৰিব পাৰিছোঁ নাই কিন্তু বৰ্তমান পঞ্চায়তী ব্যৱস্থাত অসমত এনেকুৱা ধৰণৰ হৈছে যে হিতাধিকাৰী কাৰ নামটো কাটিব পাৰি কাৰ নামটো কাটি পেলাই কাৰ পৰা কমিশ্যন খাব পাৰি এনেকুৱা আসলে ধাৰণাই আসলে মন মগজুত বাহ লৈছে মহাত্মা গান্ধী গ্ৰাম্য স্বৰাজৰ যিটো চিন্তা যে এটা কথা স্পষ্ট যেতিয়া পঞ্চায়তসমূহ গতিশীল হ'ব তেতিয়া গ্ৰাম্য অৰ্থনীতি আসলে গতিশীল হ'ব এই বিষয়টো আসলতে মানুহে অনুধাৱন কৰিব পৰা নাই উপলব্ধি কৰিব পৰা নাই এবাৰ শেহতীয়াকৈ অসম চৰকাৰে আসলতে তেওঁলোকৰ যিবোৰ চিহ্নত তেওঁলোকে ইলেকশ্যনটো নহবৰ কাৰণে এটা ব্যৱস্থা ল'লে কিন্তু আমি দেখিছোঁ যে মানে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে আসলে বিভিন্ন দল সংগঠনৰ তেওঁলোকৰ যিবোৰ ৰাজনৈতিক দল আছে সেই দলসমূহে তেওঁলোকক ছাপোৰ্ট জনাইছে কিন্তু সঁচাকৈ যদি আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটো বিকেন্দ্ৰীকৰণ কৰি আমাৰ গাঁৱৰ চহা কৃষকসকলক সহায় কৰিব পাৰোঁ বা বিভিন্ন কৃষকৰ আঁচনিসমূহ আনি পেলাই বিভিন্ন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিভিন্ন ধৰণৰ যিবোৰ আঁচনি থাকে সেইসমূহ আনি পেলাই আমি গাঁওখনক গতিশীল কৰিবৰ কাৰণে যি চিন্তা যি ধাৰণা সেই ধাৰণাটোৰ পৰা আচলতে আমি বহুত দূৰত আছোঁ সেই কথাবোৰ উপলব্ধি কৰাৰ প্ৰয়োজন আছে যদি আমি চাওঁ আপুনি কোৱাৰ সময়টো প্ৰায় 10-15 বছৰ তাত যদি 600 কোটি টকা গাঁও উন্নয়নৰ নামত যদি তাত যদি দুৰ্নীতি হ'বলৈ হয় ইয়াত ব্যৱস্থাটো চলিছে কি ইয়াত বিডিঅ ইয়াত দুৰ্নীতি কৰিব ইয়াত গাঁও পঞ্চায়তৰ সদস্যৰ দুৰ্নীতি কৰিব জেইয়ে কৰিব এই ব্যৱস্থাটো আচলতে কঠোৰ আসলে হাতেৰে দমন কৰাৰ প্ৰয়োজন আছে আমি সকলো পক্ষকে আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ যে যোগ্য বসুন্ধৰা যোগ্যজনক আপোনালোকে নিৰ্বাচিত কৰক তেওঁহে সেই আঁচনিসমূহ লৈ আহিব পাৰিব তেওঁ আসলে গাঁৱৰ জনজীৱনটোৰ লগত তেওঁ যেতিয়া সম্পৃক্ত হৈ থাকিব তেতিয়াহে গ্ৰাম্য অৰ্থনীতি উন্নত হ'ব তেতিয়াহে আসলে
আচলতে সেই মহাত্মা গান্ধী গ্ৰাম্য স্বৰাজৰ যিটো ধাৰণা সেইটো ফলপ্ৰসূ হ'ব বুলি আশা কৰিছোঁ সকলো পক্ষকে আহ্বান জনাইছোঁ যে আমি যোগ্য ভোগ্য বসুন্ধৰা তেওঁলোকৰ এনেকুৱা এজন আমি প্ৰতিনিধি বিচাৰোঁ যিয়ে আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত সহায় হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ মই কংগ্ৰেছৰ ওচৰলৈ যাম খুব গুৰুত্বপূৰ্ণ কথা ক'লে এইখিনি আচল কথা পঞ্চায়তৰ এজন জনপ্ৰতিনিধিয়ে বহুত কাম কৰিব পাৰে কিন্তু আমি নকৰোঁ আমি মাত্ৰ 5 বছৰ পাৰ কৰিব বিচাৰোঁ আৰু আমি অৰ্ডাৰ কাবাৰ কামান কাবাৰ কথাৰ মতে আমি চলিব বিচাৰোঁ এইটো খুব ডাঙৰ কথা মই আপুনি যেহেতু যাবগৈ লাগিব এজন জিলা পৰিষদৰ সদস্য এটা ঘণ্টা এইকণ সময়ত বহি থাকিব নোৱাৰে এইটো ডাঙৰ কথা তেওঁলোকে যাবগৈ লাগিব মই এটা কথা কওঁ 2006 পৰা 2019 যি কেলেংকাৰী আছিল তাত আটাইতকৈ বেছি কেলেংকাৰী ওলাইছে কংগ্ৰেছৰ দিনত আপোনালোক ওলাই আহিছে এতিয়া নতুনকৈ ওলাই আহিছে বা আপুনি পুৰণা এজন কৰ্মী হ'লেও আপোনালোকে নতুনকৈ এই যাত্ৰা কৰিছে এই নতুন যাত্ৰাত আপোনালোকক এই কেলেংকাৰীবিলাকে কিন্তু আপোনালোকক আচুৰিব তাৰ মাজত আপোনালোকে ৰাইজক বুজাব লাগিব আপোনাক কি বুলি ভোট দিব এই কথাটো আপুনি যি কথা কৈছে যে মই বৰ্তমান মই কৈছোঁৱে যে বহুত পৰিস্থিতিৰ কথা নিজে বুজি ল'বলৈ চেষ্টা কৰিছোঁ কংগ্ৰেছে আগত বেয়া কাম কৰিছে বুলি আপোনালোকে কৈছে ময়ো কৈছোঁ আপোনালোকে কোৱা সূত্ৰত মই মানি লৈছোঁ কিন্তু আমি যুৱ প্ৰজন্ম আকৌ আহিছোঁ কংগ্ৰেছে আগত কৰা ভুলেই আমাৰ দ্বাৰা সেই ভুল হ'ব বুলি আপোনালোকে আমাক মানে আঙুলি নতৰাব মই ওলাই আহিছোঁ নিজৰ ওপৰত বিশ্বাস ৰাখিছোঁ আৰু নিজৰ ওপৰত সততাই কাম কৰিম অনাগত দিনত আগত হৈ যোৱা ভুল যাতে কংগ্ৰেছে কৰিব নোৱাৰে তাৰ বাবে দৃঢ়ভাৱে স্থিতি ল'ম বুলি মোৰ আত্মবিশ্বাস আছে আৰু এইটো লৈ আপুনি ৰাইজৰ পদূলি মই এইটো লৈয়ে বৰ্তমান সময়ত আজিও মোৰ যিটো পৰিচয় যতীন বৰা বাপুতি সেই দৃঢ়তাই বাপুতি হৈছোঁ বা যতীন বৰা হৈছোঁ আৰু ৰাজনীতি জগততো মই যেতিয়া তাত মোক যদি ৰাইজে তাত নিৰ্বাচন কৰি পঠিয়াই মোৰ যি কাম হ'ব এজন জিলা পৰিষদৰ যিখিনি কাম থাকে সেই কাম মই নিজৰ দক্ষতাই কৰিব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে কাৰণ 2030ত যেতিয়া এনেকুৱা আকৌ এটা অনুষ্ঠান লৈ পেলাই তিয়কলৈ আহিম আপোনাক আকৌ মাতিম সেই সময়ত কিন্তু আপোনাৰ অস্ত্ৰোপচাৰ হ'ব এই কামৰ আপুনি আজি মই কৈছোঁ আৰু মই আপোনাক 5 বছৰৰ পাছত ক'ম বা 5 বছৰৰ পাছত সেই তথ্য লৈ আপুনি মোৰ গ'লে আহিব মই তাৰ ওপৰত মানে নিজৰ ওপৰত মই বিশ্বাস ৰাখিছোঁ আপুনি আহিব পাৰিব এই কথাখিনি লাগে মই আহি আছোঁ আপোনাৰ ওচৰলৈ বাইদেউ যিহেতু কংগ্ৰেছ দলৰ আছে কেনেকৈ ক'ব এই কথাখিনি আপোনালোকে কিন্তু এই কথাবিলাক সুধিব কংগ্ৰেছ বুলি ক'লে এতিয়াও বহুতে নাক কচায় কিন্তু এতিয়াও সেই দুৰ্নীতিৰ কিছুমান কথা লৈ পেলাই এতিয়াও নাক কচায় যে সেই সময়ৰ কল্পতৰু সেই সময়ৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ এটা দিয়াৰ নামত কিবা কিবি নামত তেতিয়া বহুত দুৰ্নীতি হৈছিল তথ্য সহকাৰে বহুত মানুহ জেললৈ গৈছে সেই সময়ত ইয়াৰ পৰা আপোনালোক কিন্তু ওলাই আহিব লাগিব এই কথাখিনি আপোনালোকে পাৰিছেনে বুজাব মই এটাই কথা কওঁ এজন মানুহৰ 10টা আঙুলি থাকে 10টা আঙুলি জানো সমান কেতিয়াও হ'ব নোৱাৰে আগৰ চামখিনিয়ে যি ভুল কৰি গৈছে যদি আমি নতুন প্ৰজন্মই সেই একে ভুল কৰিবলৈ যাওঁ তেতিয়া আমাৰ ভুল যদি আমি কিয় ওলাই আহিছোঁ আজি জনসাধাৰণৰ হিতাৰ মানে হতৰ কাৰণে ওলাই আহিছোঁ নিজে যুঁজ দিম আৰু ৰাইজক আগুৱাই নিম তেওঁলোকে যি আশা কৰিব আমাৰ পৰা তেওঁলোকক সমানে বিলাই দিবলৈ আমি চেষ্টা কৰিম তেনেকৈ আগবাঢ়ি যাব লাগিব আশা কৰিছোঁ আপোনালোকৰ পৰা আশা কৰিছোঁ মই কওকচোন আপুনি অসম গণ পৰিষদে কিবা কম আছে কথা হ'ল এটাই যে জাতীয়তাবাদৰ সেই ৰসাল ভূমি এই তিয়কৰ মজিয়াত মই খাৰা হৈ সগৌৰৱেৰে পুনৰবাৰ কওঁ যে অসম এতিয়া তিয়ক সমষ্টিৰ প্ৰতিখন গাঁৱৰ সকলোকে দিব নোৱাৰিলেও অসম চৰকাৰে আবণ্টন দিয়া ট্ৰেক্টৰ ধান কটা মেচিনকে আদি কৰি স্প্ৰে মেচিনকে আদি কৰি বহু সংখ্যক কৃষকৰ হাতলৈ এই সামগ্ৰীবিলাক ইতিমধ্যে পৰিছে আমাৰ সন্মানীয় বিধায়কগৰাকীৰ জৰিয়তে দ্বিতীয় কথাটো হ'ল যে বৰ্তমান সময়ত ৰাজপথত আন্দোলন কৰি অসম ৰাইজৰ ক্ষোভ হতাশা স্বাভিমান এইবিলাক ব্যকত কৰি থকা বহু জাতীয় সংগঠনৰ নেতৃত্ব ইতিমধ্যে কৈছে নতুন চামে অসম গণ পৰিষদৰ প্ৰতি ধাৱমান হৈ ৰাজনীতিত আহি গৈছে এই কথাটো কংগ্ৰেছৰ দিনত এটা মানে বিতৃষ্ণা উপদিছিল ৰাজনীতি বুলি কওঁতে কিন্তু বৰ্তমান সময়ত অসম গণ পৰিষদ দলে লোৱা কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এই অঞ্চলৰ বহু যুৱক যুৱতী ৰাজনীতিৰ প্ৰতি ধাৱমান হৈছে মই আহিম বিতৃষ্ণা হৈছে বুলি কৈছে মই যদি কওঁ আপুনি উত্তৰটো দিয়ক আপুনি ৰৈ থাকক আমি নেযাব আপুনি উঠক বিতৃষ্ণা হৈছে এই পোনপটীয়া কথা তেখেতৰ মানে ইয়াত প্ৰথমতে মই ক'ব লাগিব যে কংগ্ৰেছৰ দিনত যিখিনি দুৰ্নীতি হৈছিলে মানি ল'লেও দুৰ্নীতি হৈছে কিন্তু দুৰ্নীতি কৰিছিলে কোনকেইজন ব্যক্তিয়ে এতিয়া সেইকেইজন ব্যক্তিৰ বৰ্তমান তেখেতসকলৰ স্থিতি কি সেইটো আমি গুৰুত্ব দিব লাগিব যেতিয়া আমি ডলা বা কোলা যেতিয়া ধান চাউল আমি যেতিয়া জাৰো সদায় পতানটো আঁতৰি যায় ঠিক তেনেকৈ কংগ্ৰেছৰ বৰ্তমান এতিয়া নিকা হৈছে আৰু সেই পতানবিলাক আছে ক'ত আপোনালোকে নিজে বিচাৰ বিবেচনা কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ তেখেতে প্ৰায় 1.5 লাখ ভোটত জিকি গৈছে ইয়াতো যথেষ্ট ভোট পাইছে আমি দেখিছোঁ সেইটোকে সাহস লৈ আপোনালোকে কৰিছে নে আপোনালোকে সেই সাহসটোতে থিয় হৈ আছে নে বেলেগ আপোনালোকৰ আছে
নাই সেইটো ভাবিলে মানে ভুল বুজা হ'ব। আমি নিজৰ সাহসত বা বৰ্তমান যিটো আমাৰ পৰিস্থিতি বা বৰ্তমান আমাৰ যিখন মানচিত্ৰ আমি সেইখন আকৌ নতুন ধৰণে কেনেকৈ সবলীকৰণ কৰিব পাৰোঁ তাৰ ওপৰত ভিত্তি। ঠিক আছে, মই এটা কথা আপোনাক সুধি থওঁ, এই কথাটো থাকি যাব। আপুনিয়ে কৈ আছে, মই আপোনাক এটা প্ৰশ্ন সুধিবলৈ আছে যে আপোনালোকে কিয় প্ৰাৰ্থী দিলে ইয়াত? ভাৰতীয় জনতা পাৰ্টীয়ে দিয়াৰ পিছত জিলা পৰিষদটো আপোনালোকে মিলাব লাগিছিল। আমি নিশ্চিত ৰূপত পৰিস্থিতি সময়ৰ লগত সংগতি ৰাখি পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি নিজকে জুখি চোৱাৰ এটা প্ৰয়াস কৰিছোঁ। ইতিমধ্যে মই আপোনাক এই প্ৰয়াসত যদি আপোনালোকৰ একেবাৰে অপ্ৰয়াস হৈ যায়, আকৌ যদি বেলেগ আপোনালোকে নিবিচৰা কোনোবা আহি যায়, খুব প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিশ্ৰুতিবান যুৱকক লৈ পেলাই এতিয়া বৰ্তমান সময়ত টিয়কত ঐক্যবদ্ধ NDA শক্তিয়ে বিজয় সুনিশ্চিত, তাত কোনো দ্বিধা নাই। মানে আপোনালোকৰ বিজেপি জিকিলেও আপত্তিটো নাই? আমি নিশ্চিত ৰূপত আমাৰ নিজৰ শক্তি পৰীক্ষা হৈছে এইটো সময়ত। অসম গণ পৰিষদ দল ইয়াত শক্তিবন্ত, সেই কথা সকলোৱে অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ বিগত সময়ত পঞ্চায়তসমূহৰ গঠন প্ৰণালী যদি চাই টিয়কত যথেষ্ট সংখ্যক পঞ্চায়তে অসম গণ পৰিষদৰ দখলত আছিল। এতিয়া পঞ্চায়ত যদিও আগত আছিল, এতিয়া কিন্তু এইবাৰ নতুনত্ব আনিব বিচাৰিছোঁ। আপোনালোকৰ যোৱাবাৰ পঞ্চায়তৰ ৰিজাল্ট ইমান ভাল নহয়, কংগ্ৰেছৰ যথেষ্ট ভাল। এতিয়া আপুনি চাই তেওঁলোকৰ জিলা পৰিষদে চাই বা তেওঁলোকৰ পঞ্চায়তৰ চাই, আপোনালোকৰ একেবাৰে পেৰেলেল আপোনালোকৰ বিধায়িকা থকাৰ পিছতো সেই সময়ৰ পৰিৱেশ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। এতিয়া যথেষ্ট অগ্ৰগতি আৰু আমি এটা কথাই ভাবিছোঁ যে নতুন চামে অসম চৰকাৰৰ অধীনত থকা যিবিলাক বিভাগ আছে, পশুপালন বিভাগ, কৃষি বিশ্ববিদ্যালয়কে আদি কৰি এইবিলাকৰ সহযোগত আমি এই অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী কৰি জাতীয় আয় বৃদ্ধিৰ নিমিত্তে আমি প্ৰতিশ্ৰুতিবদ্ধ। অনাগত দিনত অসম গণ পৰিষদৰ নতুন প্ৰজন্মই কৃষি বিপ্লৱে হওক বা জাতীয় আয় বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন সুপৰিকল্পিত ব্যৱস্থাৰে সাম্য স্বৰাজ প্ৰতিষ্ঠাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। মই বিৰতি যাব লাগিব, অকণমান সময় মই আপোনালোকৰ পৰা লৈছোঁ, মই বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আকৌ আহিম। বিৰতিৰ পিছত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় এই গোটেই অনুষ্ঠানৰ প্ৰথম অংশখিনি চাই অনুমান কৰিছে যে আমাৰ লক্ষ্য উদ্দেশ্য হ'ল গ্ৰাম্য স্বৰাজ হ'ল বা নহ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ, সেয়া সকলোৱে জানে কি পৰ্যায়ত পঞ্চায়ত আছে। কিন্তু আমি আশা কৰিম বেয়াৰ পৰা ভাল হওক, ভালটো আৰু ভাল হওক, সেয়া আশা কৰি আচলতে পঞ্চায়ত 2025 আমি এনেকৈ গাঁৱৰ পদূলিলৈ, গাঁৱৰ চোতাললৈ, ৰাইজৰ কাষলৈ আহিছোঁ। এজন ব্যক্তিক মই পুৰণি কথাবিলাকৰ পৰা অকণমান ল'ব বিচাৰিম। আপুনি আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলে হয়নে বলমাৰ? আপুনি কি কৰিলে? আমি আঞ্চলিক পঞ্চায়তৰ গোটেই আঞ্চলিক পঞ্চায়তৰ এটা কথা আমি কৰিছিলোঁ যে সেই সময়তে এতিয়া যে অলপ আগত ওলাই গৈছে যে তেতিয়া আছিলে আমাৰ IAY যিখিনি ঘৰ, আমি গোটেই 10টা পঞ্চায়ত, তেতিয়া মই আঞ্চলিক পঞ্চায়তৰ উপসভাপতি আছিলোঁ, তেতিয়া মই ব্লকৰ ভিডিঅ'ক লৈ গোটেইখিনি চাইছিলোঁ যে দুৰ্নীতি ক'ত হৈছে। যে আমাৰ দিনত মই ভাবিছোঁ তেতিয়া দুৰ্নীতি একো হোৱা নাছিল। মই একদম পোনপটীয়া কথা, আপোনাৰ দিনত দুৰ্নীতি হৈছিল নাই হোৱা? আপুনি এইটো বিশ্বাস কৰে? বুকুত থৈ হাত থ'ব? বিশ্বাস। আৰু আপুনি কি মানে যিটো আগৰবাৰ নহ'ল কি কৰিলে, আপুনি নতুন কি কৰিলে? আমাৰ এইখিনিতে এটা চেঙেলিজান আছিলে, 10 বছৰ প্ৰায় 500 বিঘা মাটিত খেতি কৰিব নোৱাৰে। সেই 500 বিঘা মাটি আপোনাৰ বানপানী মুক্ত কৰি সেই 500 বিঘা মাটি এতিয়াও সুন্দৰকৈ খেতি কৰি আছে। এতিয়া আপুনি যিটো পঞ্চায়তত আছিল তাত এইবাৰ কোন উঠিছে? মোৰ ইয়াত উঠিছে আমাৰ এই আপুনি যদি ভাল কাম কৰি গৈছে, আপোনাক আঙুলি টোৱাব পৰা একো নাই, তেতিয়াহ'লে নিশ্চয় তেওঁৰ কাৰণে আশীৰ্বাদ হ'ব। নাই, মই কৈছোঁ যে মই আজি আপোনালোকক সন্ধ্যাবেলা কৈছোঁ, টিয়ক জিলা পৰিষদ ৰাইজে কেতিয়াও আনৰ হাতলৈ যাবলৈ নিদিয়ে। বলমা জিলা পৰিষদ ৰাইজে কংগ্ৰেছৰ অবিহনে আনলৈ যাব দিব নোৱাৰে। আৰু আমি আপোনাক কথা দিছোঁ, আমি সুন্দৰভাৱে বলমা গাঁও পঞ্চায়ত আমি গঠন কৰিম। মানে বলমা জিলা পৰিষদো পাব, গাঁও পঞ্চায়তো পাম, একদম চিয়'ৰ। অকল একদম টু দি পইণ্ট ক'ব, বহি কওক কি হ'ব যে কংগ্ৰেছে নিব? অসম্ভৱ, এইটো কথা হ'বই নোৱাৰে, কদাপি হ'বই নোৱাৰে। ঠিক আছে, কিহৰ সপোন ক'লে? সোণাৰামৰ সপোন, সোণাৰামৰ সপোন। মই একদম গৈ আছোঁ আপোনাৰ ওচৰত। কওক, বৰ একদম সাংঘাতিক ধৰণে কৈছে জিকিব। আজিৰ শ্ব'টোৱে বহুতখিনি কথা ৰাইজে চাই আছে, জিকিব বুলি কৈছে। জিকিবতো সেইটো প্ৰত্যেকজনৰ এটা বিশ্বাস, কিন্তু জনসাধাৰণৰ মানসত কোনটো বিশ্বাস? কিন্তু সেই যিজন জনপ্ৰতিনিধিয়ে যোৱাবাৰ আছিলে, তেওঁৰ একো খুটি নাটি আপোনালোকে খুটি নাটি দাঙিবই লাগিব।
খুটি নাটি মানে আপুনি যদি চায় যে আগৰ যি আপোনাৰ এই ইণ্ডিয়া আৱাস যোজনাৰ পৰা আদি কৰি ঘৰবিলাক দিয়াৰ যি ব্যৱস্থা আছিলে যে কোনোবা এজন নেতা পালি নেতাৰ যোগেদি এটা পইচা আহিছিলে তাত অকণমান থাকি আহিছিলে লাগি থাকি আহিছিলে কিন্তু বৰ্তমান সময়ত সেইটো ব্যৱস্থা নাই এতিয়া বৰ্তমান সময়ত হিতাধিকাৰীৰ একাউণ্টত ডাইৰেক্ট পইচা প্ৰৱেশ কৰে মানে আপুনি এইটো ক'ব বিচাৰিছে আওপকীয়াকৈ যে সেই থাকি অহাটোতে কেলেংকাৰীটো থাকি অহাটো নিশ্চিত কেলেংকাৰী সেই কেলেংকাৰী মকৰা জালে খেদিবনে তেওঁলোকক নিশ্চয় কাৰণ তেতিয়া সেইকাৰণে ঘৰবিলাক কমপ্লিট হোৱা নাছিলে আৰু এতিয়া ঘৰবিলাক কমপ্লিট নোহোৱাকৈ থাকিব নোৱাৰে যদি এতিয়া ঘৰবিলাক কমপ্লিট নিজৰ হিতাধিকাৰীও নকৰে তেতিয়াও তেওঁ কিন্তু তাৰ কাৰণে প্ৰস্তুত থকা প্ৰয়োজন মানে বিজেপিৰ দিনত একেবাৰে পৰিষ্কাৰ বেংকিং খণ্ডৰ যোগেদি আহিছে তেওঁলোকৰ দিনত আপুনি এটা কথা কৈছে নেগুৰকণ থাকি আহিছে সেইখনতে কেলেংকাৰী সেইখিনিতে কেলেংকাৰী হয় মই প্ৰতিনিধি এজন আছে উত্তৰটো একদম ডাইৰেক্ট ল'ম দেই ডাইৰেক্ট মোৰহে আছে আজি আলোচনাটোত যিহেতু অংশগ্ৰহণ কৰিলোঁ অংশগ্ৰহণ কৰি নৱপ্ৰজন্ম এজন যুৱক হিচাপে মোৰ কিছুমান উদ্দেশ্য আছে জীৱনৰ আৰু মানে আমি অধ্যয়ন পুস্তক হিচাপে কিছুমান কথা উপলব্ধি কৰিব বিচাৰিছোঁ সেই কথাটো আচলতে মই এটা ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে আমি উন্নয়ন বুলিলে আমি কোনোবাই আমাক আঁচনি দিব আৰু আঁচনিৰ দ্বাৰা আমি অকল আঁচনিৰ দ্বাৰা আমি পৰিচালিত হৈ থাকিম আৰু আঁচনিৰ দ্বাৰা আমি খাই থাকিম সেই কথাটোৱে মই উন্নয়নৰ ধাৰা বুলি ভাবি নলওঁ কিন্তু সেই তেওঁলোকে কৈছে যে সেই আঁচনিৰ ধাৰাই তেওঁলোক জিকি যাব নহয় এতিয়া বৰ্তমান সকলোৱে শিক্ষিত যুৱক আজি নপঢ়া গাঁৱত কোনো নাই সকলো শিক্ষিত যুৱক মোবাইল টিপিলে সকলো কথা ক'ব বিশ্বৰ কথা গম পায় আমি বৰ্তমান সময়ত আমাৰ উন্নয়নে আমাক ক'লৈ নি আছে আমি উন্নয়ন বুলিলে আমাৰ সকলো দিশতে উন্নয়ন হ'ব লাগিব ঠিক আছে এইটো এটা ডাঙৰ কথা মই আৰু এটা কথা আপোনাক সুধি থওঁ দেই মই এই কথাটো সাংবাদিক হিচাপে বৰ মানে দৃষ্টিকোটো হয় এইটো কংগ্ৰেছৰ দলত জিকাৰ পিছত পটককৈ বিজেপিত কিয় জইন কৰি দিয়ে আচলতে কাৰোবাৰ সুবিধা লাগে কিবা আশা কৰে ৰাইজে তেওঁক যি দায়িত্ব দিয়ে সেই দায়িত্ব তেওঁ যোগ্য নহয় তেওঁ নিজৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আপোনাৰ তেনেকুৱা হ'ব নেকি একদম মই মানে বহু লোকক দেখিলোঁ তিয়কতে দেখিলোঁ যে জিকাৰ পিছত সৌ পৌৰসভাখনে তিয়কতে আমি দেখা পালোঁ যে জিকিল কংগ্ৰেছৰ নামত 3 দিনৰ পিছতে বিজেপিলৈ জাপ মাৰি দিলে ভোটটো ল'লে কংগ্ৰেছৰ নামত ৰাইজক বিশ্বাস দিলে কংগ্ৰেছ বুলি বিজেপিলৈ গুচি গ'ল যোৱাটো মোৰ আপত্তি নাই ব্যক্তিগত কথা এই ৰাইজক কিয় ঠগে মই আপোনাক কৈছোঁৱে যে প্ৰতিনিধি কিছুমান আহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে তেওঁলোকে সময় সুবিধা মতে মানে তেওঁলোকে স্থান পৰিৱৰ্তন কৰে আপোনাৰ পৰা সেইটো মোৰ পৰা সেইটো মই নিজেই সেইদৰে নাভাবোঁ আৰু নাভাবোঁ যেতিয়া মই এটা মানে দৃষ্টিগোচৰত থাকিব বিচাৰোঁ মোৰ স্থানত থাকি সমাজৰ উন্নয়ন কৰিব বা বিভিন্ন সমস্যাৰ দলকো সেৱা কৰিব লাগে কাৰণ দলে আপোনাক টিকেট দিছে সমাজত থাকি কাম কৰিম আৰু সকলো সন্মান মোক দলে আজি যেনেদৰে স্থান দিছে আৰু দলৰ সন্মান মই সদায় অটুট ৰাখিম মই এই কথাটো সুধি ল'লোঁ এইটো মই সংগঠনৰ পৰা বিচাৰিম দেই হাত দাঙিলে ভাল পাম উত্তৰটো কংগ্ৰেছক কি দিব উত্তৰটো আমি কংগ্ৰেছক এটা কথাই দিম যে আমাৰ আঁচনিবিলাক সেই পইচা কেইটামান খাই পেলাই জেপত ভৰাই থোৱা বা কিবা মোবাইল কিনিবৰ কাৰণে আঁচনি নহয় এই আমাৰ আঁচনিবিলাক কংগ্ৰেছৰ দিনত সেইটো হৈছিল নেকি স্বাভাৱিকতে হৈছিলে কিন্তু এতিয়া আমাৰ আঁচনিৰ যোগেদি ডেভেলপ হ'ব কাৰণ আজি ৭৫,০০০ কংগ্ৰেছৰ দিনত হোৱা সেই যিটো দাগ সেইটোৱে কংগ্ৰেছক এতিয়াও খেদিব নেকি এইবাৰো খেদিব নেকি নিশ্চিত মই অকণমান উত্তৰ দিলে আপোনালোকে হাত দাঙিব দেই সেইফালৰ পৰা হয় আচলতে ক'ব লাগিব যি আচলতে পাৰ্থকেন্দ্ৰিক বা পঞ্চায়ত নিৰ্বাচন আহিছে সেই নিৰ্বাচনত মই এটা অতি পিছপৰা বানেধৰা অঞ্চল জাজিমুখৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ তোমাৰতো ডাঙৰ কথা তুমি জাজিমুখৰ পৰা কৰা এটা কথা আমি খুব এটা দুখ প্ৰকাশ কৰিছোঁ আজিৰ তাৰিখত আচলতে মোৰ যিখন জাজিমুখ পঞ্চায়ত সেই পঞ্চায়তখন এতিয়া বৰ্তমান সময়ত মৰিয়নি আৰু তিয়ক দুটা সমষ্টিত বিভক্ত হৈ গৈছে তাত দেখিবলৈ পাইছোঁ আচলতে মৰিয়নি সমষ্টিত কোনো মিত্ৰতা বা হেৰিয়ৰ কোনো কথা নাই তেওঁলোকে আচলতে কিছুমান আঁচনি আচলতে আমাৰ প্ৰাপ্য আঁচনি আমাক দিবই লাগিব তেওঁলোকে আঁচনিটো কোনো ধৰণৰ তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় টোপ নহয় আঁচনি আমাক লাগিবই আঁচনি আমি পাবই লাগিব কিন্তু আজি এই মিটিংখনত আহি মই এটা কথা স্পষ্ট হ'লোঁ অনুষ্ঠানটোত আহি মই এটা কথা স্পষ্ট হ'লোঁ যে আচলতে বিজেপি যিকেইগৰাকী আচলতে প্ৰতিনিধি আছে তেওঁলোকৰ এই টোপ আচলতে এই টোপটো তেওঁলোকে লৈহে আহিছে তেওঁলোকৰ কোনো আচলতে পঞ্চায়তখনৰ পৰৱৰ্তী সময়ত তেওঁলোকে কি কৰিব কোনো এজেণ্ডা নাই আৰু কংগ্ৰেছৰ পৰা আমি এটা সুদুত্তৰ নাপালোঁ কংগ্ৰেছেও যে কি আচলতে এজেণ্ডা লৈ তেওঁলোকে ৰাইজৰ মাজত সোমাব বা কি তেওঁলোকৰ যদি চৰকাৰ হয় তেওঁলোকে কি আচলতে উন্নয়ন কৰিব সেই কথাত তেওঁলোকৰ আচলতে কোনো এজেণ্ডা নাই
আৰু যিগৰাকী অগপৰ নেতৃত্ব আছে তেখেতে কৈ আছে যে তেওঁলোকৰ প্ৰতি আসক্ত হৈ নতুন প্ৰজন্ম বা জাতীয় সংগঠনৰ কথা কৈ আছে কোন জাতীয় সংগঠনৰ পৰা গৈছে আজি তাৰিখত কোনো যোৱা নাই চবেই আজিকালি বুজি পায় এয়া টোপ আমাক নালাগে আমাক উন্নয়ন লাগে এতিয়া চাওক মই যিটো সমষ্টিত আছোঁ তাত বলমা জিলা পৰিষদৰ এটা অংশ পৰিছে তাত বামুণপুখুৰী জিলা পৰিষদ পৰিছে টিয়ক জিলা পৰিষদ পৰিছে 3টা জিলা পৰিষদ পৰিছে কিন্তু 3টা জিলা পৰিষদ পোৱাৰ পিছত এটা কথা মই স্পষ্টভাৱে ক'ব পাৰোঁ আজি তাৰিখত যিগৰাকী মৰিয়নি সমষ্টিৰ বিধায়ক তেখেতে আচলতে তেওঁ যিটো এৰিয়া পৰে তাতহে তেওঁ আচলতে মিটিংখন কৰি থৈ আহে যে দাদিমুখৰ কাৰণে কি আচলতে উন্নয়ন কৰিব পৰ্যটন ক্ষেত্ৰ হিচাপে দাদিমুখক বিবেচিত কৰিবলৈ নকৰে দাদিমুখ যোৰহাট মাজুলী যিখন সংযোগী দলং সেই দলংখনক লৈ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ৰজাবাৰীত মিটিং কৰি গ'ল তাক লৈ কিন্তু উল্লেখ নকৰিলে আপুনি এটা কথা মই একদম চমু কৰি সামৰিব লাগিব প্ৰত্যেকৰ ওচৰলৈ গ'লোঁ আমি কংগ্ৰেছ বিজেপি আৰু এজিপি কাকুৱে আস্থাত ল'ব পৰা হৈ থকা নাই নেকি আচলতে কাকো এক কথাত ক'বলৈ গ'লে আস্থা নাই কাকো আচলতে আমি দলীয় হিচাপে কাকো আস্থা নাই আপুনি তেতিয়াহ'লে এটা উত্তৰ দিব পাৰে এতিয়া ৰাইজলে কেমেৰালে আপুনি চাব কৈ পেলাই ক'ব পাৰে যে মানুহ চাইতো ভোট দিব পাৰে সেইটো কথা আমি অনুৰোধ জনাম যিগৰাকী নিৰ্বাচিত হওক তেখেত লাগিলে বিজেপিৰে সমৰ্থিত প্ৰাৰ্থী হওক কংগ্ৰেছৰে হওক বা এজিপিৰে হওক আমাৰ তাত ডিমন নাই কিন্তু যিগৰাকী প্ৰাৰ্থী আচলতে মনোনীত হ'ব তেখেতক আমি এটা কথাই অনুৰোধ জনাম যাতে ওপৰলৈ পানী ছটিয়া বা এই বোকা ছটিয়া ৰাজনীতিখিনি নকৰি আঁচনি কটা ৰাজনীতিখিনি নকৰি সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আচলতে গাঁওখন নিজৰ পঞ্চায়তখন যাতে জাকত জিলিকা কৰে সেই কথা কিন্তু আমি তেওঁলোকক অনুৰোধ জনাম আমাৰ লক্ষ্যটো আচলতে মই আকৌ এবাৰ কৈছোঁ সকলোৰ পৰা যিমান পাৰোঁ কথা ল'বলৈ যত্ন কৰিলোঁ বহু সময় দলখিনিক দিছোঁ সংগঠনকহে আমি কম সময় দিবলগীয়া হ'ল আচলতে একদম ধুনীয়া কথা এটা শেষত যুৱ ছাত্ৰ পৰিষদৰ এই নতুন প্ৰজন্মৰ যুৱকজনৰ মুখৰ পৰা আহিল যে আস্থাহীন এটা পৰিৱেশ এই মুহূৰ্তত হৈছে বিশ্বাসহীন এটা পৰিৱেশ হৈছে আমি আশা কৰিম যে 2025 পৰা 2030 যিসকলে পঞ্চায়তৰ আসন অলংকৃত কৰিব তেওঁলোকৰ পৰা কিবা এটা সেই নিষ্পেষিত বঞ্চিত প্ৰবঞ্চিত তৃণমূল পৰ্যায়ৰ সেই গ্ৰাম্য সমাজখনে পাব সেইবাবে আমাৰ বাক্যটোৱে হৈছে যে গাঁৱৰ লোকৰ কথা আমি গ্ৰাম্য পদূলিত লওঁ আহক সেইবাবে আমাৰ অনুষ্ঠানৰ নাম হৈছে পঞ্চায়ত 2025 কি দিব পাৰিলোঁ এই অনুষ্ঠানৰ পৰা নাজানো কিন্তু যোৰহাট আৰু যোৰহাটৰে টিয়ক মৰিয়নিৰ পৰা আমি ৰাইজৰ কণ্ঠ আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিলোঁ কি পালে আপোনালোকে ক'ব আমি মাথো ৰাইজৰ কথাবিলাক আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ আমি বিদায় লৈছোঁ আৰু এনেধৰণে আজি টিয়ক মৰিয়নি আৰু যোৰহাটৰ পৰা ৰাইজে কথা ক'লে বিদায় লৈছোঁ This program was brought to you by Surya Concrete Cement, Bharosa Wahi Pehchan Nahi, and co-presented by Gargia Toyota, steering trust, driving innovation.